ছাত্ৰ-ছাত্ৰীসকল আমি লাষ্ট লেকচাৰত বিদ্যুতৰ কিছুমান টপিকৰ বিষয়ে ডিসকাস কৰিছিলো আৰু আজি আমি সেই দিনাখনৰ লেকচাৰত ৰৈ যোৱা যিখিনি টপিক থাকি গৈছে সেইখিনি বিষয়ে আজি আমি আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো টপিক যেটো আমি আলোচনা কৰিব লাগিব সেই টপিকটো হৈছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি ক'লে কি হয় আমি বুজি লওঁ আহা। প্ৰথমতে আমি এই বৰ্তনীটো যদি কনসিডাৰ কৰো তোমালোকে বৰ্তনীটো দেখা পাইছা কি এটো এটা ব্যাটাৰী হয় আৰু এটো এটা ৰোধ হয় আৰু যাক কোৱা হৈছে ৰোধটো xy দুটা বিন্দুৰ মাজত সংযোগ কৰা হৈছে আৰু এই বৰ্তনীটোৰ মাজেৰে I প্ৰবাহ চালিত হৈছে। প্ৰবাহ এটা বৰ্তনীত যেতিয়া চালিত হয় কিমান প্ৰবাহ চালিত হৈছে এটা বৰ্তনীত হেতু জুখিবৰ কাৰণে এটা বিশেষ সঁজুলিৰ প্ৰয়োজন হয় আৰু সেই সঁজুলিটোৰ নাম হৈছে এমিটাৰ যেটোক আমি শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ লগত শ্ৰেণীবদ্ধ সজ্জাত আমি সংযোগ কৰো। তাৰ পিছত এই ৰোধটোৰ দুটা বিন্দুৰ মাজত কিমানখিনি বিভৱভেদ প্ৰদান কৰা হৈছে বা কিমানখিনি বিভৱভেদ এই দুটা বিন্দুৰ মাজত আছে হেতু জুখিবৰ কাৰণে আমি আন এটা সঁজুলি ব্যৱহাৰ কৰো। সেই সঁজুলিটোৰ নাম হৈছে ভোল্টমিটাৰ। সেই ভোল্টমিটাৰটো সদায় সমান্তৰাল সজ্জাত সংযোগ কৰা হয়। সো আমি এই ধৰণে সমান্তৰাল সজ্জাত সংযোগ কৰিছো ৰোধৰ লগত। এতিয়া যদি আমি ধৰি লওঁ কি এই বৰ্তনীটো চলাবৰ কাৰণে প্ৰবাহ চালিত কৰি থাকিবৰ কাৰণে এই ব্যাটাৰীটোৱে অনবৰতে অবিৰতভাৱে কি কৰিব লাগিব কাৰ্য সম্পাদন কৰিব লাগিব। যিকোনো এটা বৰ্তনীতে প্ৰবাহ চালিত কৰি থাকিবৰ বাবে বা প্ৰবাহ চালিত হৈ থাকিবৰ বাবে সেই যেটো বিদ্যুতৰ উৎস সেই বিদ্যুতৰ উৎসটোৱে অবিৰতভাৱে কাৰ্য সম্পাদন কৰিব লগা হয়। তেনে স্থলত আমি যদি চিন্তা কৰো কি সেই বৰ্তনীটোত অবিৰতভাৱে যেতিয়া কাম কৰি থকা হয় ব্যাটাৰীটোৱে উৎসৰ পৰা বিদ্যুৎ উৎসৰ পৰা যেতিয়া অনবৰতে কাম কৰি থকা হয় সেই গোটেইখিনি কাম এই গোটেইখিনি উৎসই কৰা খৰচ কৰা সেই কাম শক্তিখিনি গোটেইখিনি বাৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ হয় নে নহয়। তাৰ কিছু অংশ তাপ হিচাপে অপচয় হয় আৰু সেই তাপ হিচাপে অপচয় হোৱা শক্তিখিনিকে আমি সেই প্ৰক্ৰিয়াটোকে আমি কওঁ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। যেনে ধৰণে যদি আমি এখন ফেন এখন ব্যৱহাৰ কৰো বৈদ্যুতিক পংখা এখন যদি আমি কনসিডাৰ কৰো তেতিয়া হলে বৰ্তনীটোত সংযোগ কৰি দিয়াৰ লগে লগে সেই উৎসৰ পৰা বিদ্যুৎ প্ৰবাহৰ উৎসৰ পৰা মানে ব্যাটাৰীটোৰ পৰা হওক বা মেইন সাপ্লাইটোৰ পৰাই নহওক কিয় তাৰ পৰা এক অংশ শক্তি সেই পংখাখন চলাবৰ কাৰণে ব্যৱহৃত হ'ব আৰু এক অংশ শক্তি তাপ হিচাপে অপচয় হ'ব। সেই কাৰণে পংখাখন বা বৈদ্যুতিক ফেনখন বেছি সময়লৈকে চলাই ৰখাৰ পিছত আমি অনুভৱ কৰো এখন গৰম হ'বলৈ ধৰে। সেই গৰম হোৱাটো কি আসলতে সেই উৎসৰ পৰা খৰচ হোৱা শক্তিখিনি প্ৰয়োজনীয় কামৰ লগতে তাপ হিচাপেও অপচয় হয় আৰু যেতিয়া তাপ হিচাপে অপচয় হয় সেই পৰিঘটনাকে আমি কি বুলি কওঁ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কওঁ। গাণিতিক ৰূপত আমি কি ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো চাই লওঁ আহা। এই বৰ্তনীটোৰ কাৰণে যদি আমি ধৰি লওঁ কি ইয়াত ৰোধৰ মান R হয় আৰু এই বৰ্তনীটোৰ বাবে বিভৱভেদ প্ৰদান কৰা হৈছে V তেন্তে এই বৰ্তনীটোৰ মাজেৰে প্ৰবাহ চালিত হ'ব I। সো বিভৱভেদ হৈছে V ৰোধৰ মান হৈছে R তেন্তে তেনে অৱস্থাত বৰ্তনীটোৰ মাজেৰে প্ৰবাহ চালিত হ'ব I। আৰু যদি আমি ধৰি লওঁ কি এই বৰ্তনীটোৰ বাবে t সময়ত Q আধান চালিত হয়। Q আধান চালিত হ'ব কাৰণে কিমান সময় লাগা হৈছে t সময়। আমি জানো কি প্ৰবাহ কাক কোৱা হৈছিলে একক সময়ত কিমানখিনি আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ গতি কৰিছে তাকে আমি প্ৰবাহ বুলি কৈছিলো। সো যদি আমি t সময়ত Q আধান চালিত হৈছে বুলি ধৰো আৰু এই বৰ্তনীটোৰ কাৰণে বিভৱভেদ V ৰোধ R আৰু প্ৰবাহ I বুলি ধৰো তেন্তে আমি দেখা পাম কি এই বিদ্যুতৰ উৎস মানে ব্যাটাৰীটোৱে সম্পাদন কৰা কাৰ্য মানে এই ব্যাটাৰীটোৱে বা বিদ্যুতৰ উৎসটোৱে কাম বা কাৰ্য সম্পাদন কৰিব লাগিব তেতিয়াহে ইয়াৰ মাজেৰে কি হয় বিদ্যুৎ চালিত হ'ব। কিমানখিনি কাৰ্য সম্পাদন কৰিব লাগিব W = V * Q। W = V * Q আমি ক'ৰ পৰা পাইছিলো আমি যেতিয়া বিভৱভেদৰ ডেফিনেশনটো চাই আছিলো তেতিয়া আমি বিভৱভেদক কি বুলি কৈছিলো বিভৱভেদ আসলতে কি হয়
একক আধানক এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবৰ কাৰণে কিমানখিনি কাৰ্য সম্পাদন কৰা হৈছে তাকে আমি বিভৱভেদ বুলি কৈছিলোঁ। সো V = W/Q, W হৈছে কাৰ্য, Q হৈছিলে আধান। তো এইটোৰ পৰা আমি যদি কাৰ্য মানটো উলিয়াবলৈ যাওঁ তেতিয়া Q টো V লগত পূৰণ হ'বগৈ আৰু কাৰ্য মান আমি কিমান পাম V × Q। তো এই বিদ্যুৎ উৎসটোৱে কিমান কাৰ্য সম্পাদন কৰিছে V × Q। এতিয়া T সময়ত তেন্তে উৎসই যোগান ধৰা শক্তিৰ মান কিমান হ'ব? যিমানখিনি কাৰ্য সম্পাদন কৰিছে তিমানখিনিয়েতো শক্তি যোগান ধৰিব পাৰিছে, কাৰণ যিমান শক্তি যোগান ধৰিব তিমান মাত্ৰাতে কি কৰিব? কাৰ্য সম্পাদন কৰিব। এতেকে আমি ক'ব পাৰোঁ কি T সময়ত উৎসই যোগান ধৰা শক্তিৰ মানো কিমান হ'ব? E = V × Q। যিমান কাৰ্য সম্পাদন কৰিছে তিমানে শক্তিৰ যোগান পাইছে। সো E = V × Q। এতিয়া যদি আমি ধৰি লওঁ কি এই বৰ্তনীটো সম্পূৰ্ণৰূপে ৰোধকীয় হয়, মানে যিখিনি উৎসটোৱে বিদ্যুৎ শক্তি যোগান ধৰিছে এই গোটেইখিনি শক্তি যদি তাপ হিচাপে অপচয় হয় তেন্তে আমি কি পাম? সেই গোটেইখিনি শক্তিক আমি তাপ শক্তি বুলি ধৰি ল'ব পাৰোঁ। কাৰণ ইয়াত প্ৰয়োজনীয় কাম কৰিবলৈ একো নাথাকিব, গোটেই সম্পূৰ্ণ বৰ্তনীটো ৰোধকীয় হয় আৰু ৰোধকীয় বৰ্তনী এটাত উৎসই যোগান ধৰা সকলোবোৰ বিদ্যুৎ শক্তিখিনি তাপ শক্তি হিচাপে আমি অপচয় হোৱা পাম বা পৰিৱৰ্তন হোৱা পাম। সো তেনেস্থলত এই উৎসই যোগান ধৰা শক্তিখিনিক আমি তাপ শক্তি হিচাপে লিখিব পাৰোঁ। আৰু তেনেস্থলত তাপ শক্তি আমি কিমান পাম? H বুলি যদি ৰিপ্ৰেজেণ্ট কৰোঁ, H কিমান পাম? H = V × Q। তাৰ পৰা ইয়াত যদি আমি Qৰ মানটো যদি আমি এই ফৰ্মুলাটোৰ পৰা ৰিপ্লেচ কৰি দিওঁ, এই ফৰ্মুলাটো আমি আগৰ লেকচাৰটোতে পঢ়ি আহিছিলোঁ কি প্ৰবাহৰ মানক আমি কি বুলি দেখাব পাৰোঁ? Q/T। সো I = Q/T হ'লে Q কিমান হ'ব? I × T। সো ইয়াত যদি আমি Qৰ ঠাইত IT বহাই দিওঁ তেন্তে তাপ শক্তি কিমান পালোগৈ আমি? V × I × T। সো H = V × I × T। এইটোৱে হৈছে তাপ শক্তি যিটো আমি পালোঁ। এতিয়া ওমৰ সূত্ৰটো তোমালোকে পঢ়িছা। ওমৰ সূত্ৰৰ মতে কি আছিলে? V = I × R, মানে বিভৱভেদ সদায়ে কিহৰ লগত সমানুপাতিক হয়? প্ৰবাহৰ সমানুপাতিক হয়। আৰু সমানুপাতিক চিন উঠাই পেলাই সমান চিন বহালে আমি R এটা বহাব লাগে। সো এটাকে V = I × R। সো এতিয়া V ঠাইত যদি R বহাই দিওঁ তেতিয়াহ'লে I দুটা হৈ গ'ল কাৰণে I² আৰু এইটোৰ পৰা R × T। সো এটাকে আমি কি পালোঁ? তাপ শক্তি = I² RT। সো এইটোৰ পৰা আমি গম পালোঁ কি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কি হয় তোমালোকে বুজি পালা। আৰু লগতে যিটো তাপীয় ক্ৰিয়া হয় তাৰ পৰা যিটো আমি শক্তিৰ মান পাওঁ, তাপ শক্তিৰ মান পাওঁ, সেই তাপ শক্তিৰ মানটো আমি কিমান পালোঁ? H = VIT বা H = I² RT। আৰু এই সূত্ৰটোকে কোৱা হয় জুলৰ সূত্ৰ বুলি কোৱা হয়। এই সূত্ৰটোক কোৱা হয় কি? জুলৰ তাপীয় সূত্ৰ। জুলৰ তাপীয় সূত্ৰ বুলি কোৱা হয়। মনত ৰাখিবা, পৰীক্ষাৰ ফালৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হয়। এই জুলৰ তাপীয় সূত্ৰটো কি হয় আৰু বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াটো কি হয় এইখিনি পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত আমি ডিছকাছ কৰিম কি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰ কি? বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ কি ব্যৱহাৰ আছে সেইখিনি আমি এতিয়া ডিছকাছ কৰিম। প্ৰথমটো ব্যৱহাৰ হৈছে বৈদ্যুতিক কেটলি, বৈদ্যুতিক অভেন আৰু নানা ধৰণৰ বৈদ্যুতিক সঁজুলি যেনেকৈ আমি ইণ্ডাকশ্যন ইউজ কৰোঁ আজিকালি, সেই তাতো কোনটো পৰিঘটনা ব্যৱহাৰ হয়? বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াটো ব্যৱহাৰ হয়। এতিয়া বৈদ্যুতিক কেটলিত কি হয়? বৈদ্যুতিক কেটলিৰ তলত যদি আমি চাওঁ এটা ৰোধকীয় এটা বৰ্তনী থাকিব। ৰোধকীয় বৰ্তনী মানে এনেকুৱা এটা ধাতুৰে নিৰ্মাণ কৰা এটা মানে পকোৱা ধৰণৰ এটা কইল থাকে তাৰ ভিতৰত। যেতিয়া আমি ছুইচটো অন কৰোঁ তাৰ পৰা কি হয়? বিদ্যুৎ প্ৰবাহ চালিত হওঁতে সেই শক্তিখিনি সম্পূৰ্ণৰূপে সেই যিডাল কইল থাকে সেইটো ৰোধকীয় কইল হয় আৰু সেই ৰোধকীয় কইলৰ মাজৰে যেতিয়া বিদ্যুৎ প্ৰবাহখিনি চালিত হয় তেতিয়া সেই শক্তিখিনি তাপ শক্তি হিচাপে
খৰচ হয় বা অপচয় হয় সেই তাপ শক্তিখিনি যেতিয়া বিদ্যুৎ শক্তিৰ পৰা তাপ শক্তিলৈ পৰিৱৰ্তন হয় সেই তাপ শক্তিখিনিৰ বাবেই ওপৰত থকা যিটো কেটলি থাকে সেই কেটলিত আমি যিখিনি বস্তু ৰাখোঁ পানীয়ে হওক বা যিকোনো বেলেগ বস্তু সেইখিনি উত্তপ্ত হ'ব ধৰে সেই ধৰণে আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰি পেলাই এনেধৰণে অ'ভেন হওক ইণ্ডাকশ্যন হওক বা বৈদ্যুতিক কেটলি এইখিনিত আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত আহিছে বৈদ্যুতিক বাল্বত ব্যৱহাৰ হয় বৈদ্যুতিক বাল্বত কি ধৰণে ব্যৱহাৰ হয় বৈদ্যুতিক বাল্ব আজিকালি আমি ইউজুৱেলি সেইখিনি ইউজ নকৰোঁ যিখিনি আগতে আমি ইউজ কৰি আছিলোঁ ৰঙা বাল্ব যিখিনি আজিকালি তাৰ তুলনাত আমি CFL বা LED বাল্ব ইউজ কৰোঁ কিন্তু আৰম্ভণিতে সেই বৈদ্যুতিক বাল্বখিনিত কি ধৰণে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ হয় সেই বাল্বটোৰ ভিতৰত এডাল ফিলামেণ্ট থাকে সেই ফিলামেণ্টডাল এনেকুৱা এটা ধাতুৰে নিৰ্মাণ কৰা হয় যি ধাতুৰ গলনাংক অতি বেছি মানে খুব বেছি তাপ দিয়াৰ পিছতহে সেই ধাতুটো গলিব আৰম্ভ কৰে তেনেকুৱা উচ্চ গলনাংকৰ এটা শক্তিশালী ধাতু ব্যৱহাৰ কৰি পেলাই সেই বাল্বটোৰ ভিতৰত ফিলামেণ্টডাল নিৰ্মাণ কৰা হয় কিয় তেনেধৰণে শক্তিশালী আৰু উচ্চ গলনাংকৰ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ যেতিয়া ছুইচটো অন কৰা হ'ব তাৰ পৰা যিখিনি প্ৰবাহ চালিত হ'ব বৈদ্যুতিক শক্তি যিখিনি প্ৰবাহ হ'ব সেই শক্তিখিনি সেই ফিলামেণ্টডালক উত্তপ্ত কৰাত ব্যৱহাৰ কৰিব ইমান বেছি উত্তপ্ত কৰিব কি এটা সময়ত গৈ পেলাই উত্তপ্ত হোৱাৰ ফলতহে সেই ফিলামেণ্টডালে পোহৰ নিৰ্গত কৰে ডেট মিনছ সেই বৰ্তনীটোত ৰঙা যিখিনি বাল্ব আছিলে সেই বাল্বটোত কানেকশ্যন কৰা যিখিনি বৰ্তনী সেই বৰ্তনীটোত কি হয় অধিকাংশ শক্তিখিনিয়ে সেই ফিলামেণ্টডালক উত্তপ্ত কৰাতে ব্যৱহাৰ হৈ যায় আৰু তাৰ অলপ অংশহে পোহৰ নিৰ্গত কৰাত খৰচ হয় ডেট মিনছ আগতে বিদ্যুৎ শক্তিৰ বহুতখিনি অপচয় হৈ আছিলে যিখিনি এতিয়া পৰিৱৰ্তন কৰি পেলাই আমাৰ CFL বা LEDখিনিত খুব কম বিদ্যুৎ শক্তি খৰচ কৰি পেলাই আমি পোহৰ পাওঁ আগতে কিন্তু বেছিভাগ বিদ্যুৎ শক্তিখিনি বাল্বটোৰ ফিলামেণ্টডালক উত্তপ্ত কৰাত ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত অতি উত্তপ্ত হোৱাৰ পিছত সেই ফিলামেণ্টডালে পোহৰ নিৰ্গত কৰে ফিলামেণ্ট নিৰ্মাণ কৰিবৰ বাবে ইউজুৱেলি আমি টাংষ্টেন নামৰ এটা ধাতু ব্যৱহাৰ কৰোঁ আৰু সেই টাংষ্টেন নামৰ ধাতু সেই ফিলামেণ্টডালক বাকী পৰিৱেশৰ পৰা অন্তৰিত কৰি ৰাখিবৰ কাৰণে ইনচুলেটেড কৰি ৰাখিবৰ কাৰণে বাল্বটোৰ ভিতৰত নিষ্ক্ৰিয় কিছুমান গেছ ব্যৱহাৰ কৰা হয় যেনেকৈ আৰ্গন ইউজ কৰা হয় সেই বাল্বটোৰ ভিতৰত তাৰপিছত বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ অন্য ব্যৱহাৰটো হৈছে কি বৈদ্যুতিক ফিউজ এতিয়া বৈদ্যুতিক ফিউজটো কি বস্তু বৈদ্যুতিক ফিউজটো আমাৰ ঘৰুৱা যিখিনি বৰ্তনী সেই তাত ব্যৱহাৰ কৰা হয় আৰু সেই ফিউজটো সদায়ে মানে বৰ্তনীসমূহৰ লগত শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে কি হয় যদি এটা পাৰ্টিকুলাৰ কানেকশ্যনত য'ত আমি ধৰা এখন ফেন লগাইছোঁ বা এটা বাল্ব কানেকশ্যন কৰিছোঁ বা বাকী কিছুমান আমাৰ সঁজুলি আছে ধৰা এটা ইস্ত্ৰি সংযোগ কৰা যিডাল তাঁৰ বা যিডাল বৰ্তনী থাকিব তাৰ সন্মুখত যিটো আমি ফিউজ ব্যৱহাৰ কৰিম এনেধৰণৰ ফিউজটো ব্যৱহাৰ কৰিম যাতে সেই বৰ্তনীটোত বা সেই সঁজুলিখিনিত কিমানখিনি প্ৰবাহ লাগে সেই বৰ্তনীকেইটা চলাবৰ কাৰণে সেই সঁজুলিকেইটা চলাবৰ কাৰণে কিমানখিনি প্ৰবাহ লাগে তাৰ সেই প্ৰবাহতকৈ যদি অলপ বেছি প্ৰবাহ সেই বৰ্তনীটোৰ মাজেৰে পাৰ হৈ যায় তেতিয়া কি হ'ব হয়তো সেই প্ৰবাহখিনি তেনেধৰণে পাৰ হৈ যাবলৈ দিলে সেই সঁজুলিটোত গৈ পেলাই নষ্ট কৰিব পাৰে ধৰি লোৱা এটা ইস্ত্ৰি চলিবৰ কাৰণে 4 পৰা 5 এম্পিয়াৰমান বিদ্যুৎ প্ৰবাহৰ প্ৰয়োজন হয় যদি তাতকৈ বেছি 6 এম্পিয়াৰ প্ৰবাহ যদি সেই বৰ্তনীটোৰ মাজেৰে গুচি যায় তেতিয়াহ'লে হয়তো সেই ইস্ত্ৰিৰ যিটো কানেকশ্যন সেইটো বেয়া হৈ যাব পাৰে বা ইস্ত্ৰিটোৱে বেয়া হৈ যাব পাৰে চ' তেনেস্থলত কি কৰা হয় আমি সেই বৰ্তনীবিলাকৰ শ্ৰেণীবদ্ধ সজ্জাত একোটা ফিউজ ইউজ কৰোঁ সেই ফিউজটো একেধৰণে তাৰ ভিতৰতো এডাল তাঁৰ থাকে সেই তাঁৰডাল আকৌ কম গলনাংকৰ তাঁৰ হয় যেনেকৈ কম গলনাংকৰ ধাতু হিচাপে যেনেকৈ এলুমিনিয়াম হওক বা লো হওক তেনেধৰণৰ আমি তাঁৰ ব্যৱহাৰ কৰি পেলাই আৰু এটা চিৰামিক এটা বাকচৰ ভিতৰত সেই তাঁৰডাল সংযোগ কৰা মানে ভৰোৱা থাকে আৰু যেতিয়া প্ৰবাহ এটা মানে আগতে নিৰ্ণয় কৰি থোৱা প্ৰবাহতকৈ অধিক হৈ যায় তেতিয়াই অট'মেটিকলি কি হ'ব সেই ফিউজডালৰ ভিতৰত থকা সেই তাঁৰডাল ছিঙি যাব ধৰি লোৱা 5 এম্পিয়াৰ যাব লাগে প্ৰবাহ তাতকৈ
5.5 এম্পিয়াৰ যদি পাৰ হ'ব বিচাৰে তেনেস্থলত কি হ'ব সঁজুলিটো পোৱাৰ আগতে সেই ফিউজটো কানেক্ট থাকে আৰু ফিউজটোৰ মাজেৰে সেই 5.5 এম্পিয়াৰ কাৰেণ্ট বা প্ৰবাহ চালিত হ'ব নোৱাৰিব সেই তাঁৰডাল অট'মেটিকলি ছিঙি যাব তাঁৰডাল ছিঙি যোৱাৰ লগে লগে কি হ'ব ইফালৰ পৰা অহা প্ৰবাহখিনি পৰৱৰ্তী যিখিনি সঁজুলিখিনি আছে তালৈ প্ৰবাহখিনি চালিত হ'বলৈ নিদিয়ে এনেধৰণে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ হয় আৰু তোমালোকে দেখিলা ক'ত ক'ত কেনেকৈ ব্যৱহাৰ হয় ইয়াৰ পিছৰ টপিকটো আছে বৈদ্যুতিক ক্ষমতা এটা বৈদ্যুতিক ক্ষমতা কি বস্তু বৈদ্যুতিক ক্ষমতা হৈছে বৰ্তনী এটাত শক্তি খৰচ কৰা হাৰ মানে কিমানখিনি সময়ত কিমানখিনি শক্তি গ্ৰহণ কৰি পেলাই বৰ্তনী এটাই কাৰ্য সম্পাদন কৰে তাকে আমি সেই সঁজুলিটোৰ ক্ষমতা বুলি কওঁ ধৰি লোৱা এটা নিৰ্দিষ্ট সময়ত ইমানখিনি শক্তি গ্ৰহণ কৰি পেলাই এটা সঁজুলিয়ে কাম কৰিব যেতিয়া পাৰে সেইটো তাৰ কাৰণে ইমানটো হ'ব তাৰ ক্ষমতা ধৰি লোৱা এটা মটৰ যদি আমি লওঁ বৈদ্যুতিক মটৰ এটা যদি লওঁ তেতিয়াহ'লে মটৰৰ যিটো ইউজুৱেলি ক্ষমতাৰ এককটো হৈছে ৱাট বা তাৰ ডাঙৰ এককটো হৈছে কিলোৱাট তো ধৰি লোৱা এটা 1 কিলোৱাটৰ যদি মটৰ আমি লওঁ তেতিয়া 1 কিলোৱাটৰ মটৰে এঘণ্টাত যিমানখিনি কাম কৰিব শক্তি খৰচ কৰি পেলাই মানে উৎসৰ পৰা শক্তি গ্ৰহণ কৰিবলৈ যিমানখিনি কাম কৰিব 2 কিলোৱাটৰ ক্ষমতাৰ এটা মটৰে তাতকৈ এঘণ্টাত বেছি কাম কৰিব চ' ডেট মিনছ শক্তি খৰচ কৰা হাৰ এখন মানে কিমান সময়ত কিমানখিনি শক্তি খৰচ কৰিব পাৰে সেই তাকে সঁজুলি এটাৰ বা বৰ্তনী এটাৰ ক্ষমতা বুলি কোৱা হয় এতিয়া ইয়াৰ পৰা যদি আমি গাণিতিক ৰূপত চাওঁ কি ক্ষমতাটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ জুলৰ তাপীয় ক্ৰিয়াৰ সূত্ৰৰ পৰা আমি কি পাইছিলোঁ তাপ শক্তি H = V × I × T তে ক্ষমতাক মই কৈছোঁ কি শক্তি খৰচ কৰা হাৰ ডেট মিনছ H বাই সময় হ'ব তো H বাই সময় হোৱাৰ লগে লগে আমি Hৰ মান VIT পাইছিলোঁ হৰণ সময় তো আমি ইয়াৰ পৰা কি পালোঁ TT কটা গ'ল কি পালোঁ আমি ক্ষমতাৰ ফৰ্মুলাটো কি পালোঁ V × I ক্ষমতাক আমি P এ ৰিপ্ৰেজেণ্ট কৰোঁ P এ কিয় ৰিপ্ৰেজেণ্ট কৰোঁ কাৰণ ক্ষমতাৰ ইংৰাজীটো হৈছে পাৱাৰ আৰু এইকাৰণে তাৰ পৰাই P বুলি কোৱা হয় P = V × I তো আমি বৈদ্যুতিক ক্ষমতাৰ মান কিমান পালোঁ ফৰ্মুলাৰ মতে P = V × I আৰু ক্ষমতাৰ একক হৈছে ৱাট আৰু ক্ষমতাৰ ডাঙৰ এককটো কি বুলি কোৱা হয় কিলোৱাট 1 কেজি যেনেকৈ 1000 গ্ৰামৰ সমান 1 কিলোৱাট 1000 ৱাটৰ সমান তাৰপিছত আহিছে আমাৰ বৈদ্যুতিক শক্তি আকৌ আমি বৈদ্যুতিক শক্তিৰ কথা ডিসকাস কৰিম কিন্তু এইবাৰ বৈদ্যুতিক শক্তিটো ব্যৱহাৰিক ৰূপত কাক কোৱা হয় বৈদ্যুতিক শক্তি তাৰ বিষয়ে আলোচনা কৰিম ব্যৱহাৰিক ৰূপ বুলি এইকাৰণে কোৱা হৈছে কাৰণ আমি আমাৰ ঘৰত বৈদ্যুতিক শক্তিখিনি খৰচ কৰি পেলাই তাৰে ওপৰত মানে ডিপেণ্ড কৰি পেলাই বিল পে কৰি আছোঁ হয়নে সো সেই বিলখিনি যেতিয়া পে কৰোঁ তেতিয়াহ'লে আমাৰ সেই বৈদ্যুতিক শক্তিখিনি অকল থিয়ৰিটিকেল হৈ নাথাকে এইখিনি হৈ যায় আমাৰ ব্যৱহাৰিক ৰূপত আহি যায় সো এতিয়া আমি চাম কি ধৰণে আমি সেই ব্যৱহাৰিক ৰূপত বৈদ্যুতিক শক্তিখিনি পাওঁ আৰু তাৰ পৰা কেনেকৈ আমাৰ মানে বিলখন নিৰ্ণয় কৰা হয় কিমান হ'ব সো ব্যৱহাৰিক ৰূপত যদি চাওঁ শক্তি মান আমি পাইছিলোঁ H = VIT তাৰ পৰা আমি লিখিব পাৰোঁ H = P × T কাৰণ VI = আমি P বুলি পাইছোঁ তো VI যদি P লিখি দিওঁ P × T H = কি পালোঁ P × T তো Hৰ এককটো কি পাম পাৱাৰ বা ক্ষমতাৰ এককটো হৈছে কিলোৱাট আৰু সময় একক হৈছে ঘণ্টা H লিখিছোঁ তো H = কি পালোঁ আমি বৈদ্যুতিক শক্তি কি পালোঁ কিলোৱাট ঘণ্টা তো কিলোৱাট ঘণ্টা kWh এটা kWh যদি আমি জুল বা ওয়াট সেকেন্ডলৈ পৰিৱৰ্তন কৰোঁ তেতিয়াহ'লে আমি 1 কিলোৱাট ঘণ্টাটোক 1000 ওয়াট পূৰণ এঘণ্টা কি লিখিব পাৰোঁ কিমান সেকেন্ড 3600 সেকেন্ড তো তাৰ পৰা আমি কি পালোঁ 1 কিলোৱাট ঘণ্টাৰ মান 3.6 × 10⁶ ওয়াট সেকেন্ড এটো পূৰণ কৰি পেলাই আমি পাইছোঁ 3.6 × 10⁶ ওয়াট সেকেন্ড আৰু এই 3.6 × 10⁶ ওয়াট সেকেন্ডকে আমি জুল বুলি ক'ব পাৰোঁ এক জুল মানে ওয়াট সেকেন্ডক আমি জুল বুলি ক'ব পাৰোঁ দ্যাট মিন্স আমি লাষ্টলি কি পালোঁ কি ব্যৱহাৰিক ৰূপত বৈদ্যুতিক শক্তিৰ এককটো হৈছে কিলোৱাট ঘণ্টা আৰু 1 কিলোৱাট ঘণ্টা কিমান জুলৰ সমান হয় 3.6 × 10⁶ জুলৰ সমান হয় আৰু ইয়াৰ ওপৰত
চব নিৰূপণ কৰিয়ে আমি প্ৰতি মাহে কিমানখিনি শক্তি খৰচ কৰিছোঁ, কিমান কিলোৱাট ঘণ্টা খৰচ কৰিছোঁ তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ বিলখন আহে। প্ৰতিটো কিলোৱাট ঘণ্টাৰ কাৰণে এটা দাম অলৰেডি দিয়া থাকে কি ইমানটো ইউনিট খৰচ কৰিলে ইমানখিনি টকা হ'ব। তোমালোকে যিমানখিনি ইউনিট খৰচ কৰিবা সেইমতে তোমালোকৰ বিলখন আহিব। আৰু এয়াই আছিলে তোমালোকৰ এই চেপ্টাৰটোৰ লাষ্ট টপিকটো বৈদ্যুতিক শক্তি। চ' এই চেপ্টাৰটোত বিদ্যুৎ প্ৰবাহৰ এই চেপ্টাৰটোত আমি বহুখিনি কথা ডিছকাছ কৰিলোঁ। যেনেকৈ প্ৰথমতে আমি ষ্টাৰ্ট কৰিলোঁ বিদ্যুৎ প্ৰবাহ কাক কোৱা হয়, আধান কি বস্তু, বৰ্তনী কি বস্তু। তাৰপিছত আমি ডিছকাছ কৰিলোঁ ৰোধৰ কথা, শ্ৰেণীবদ্ধ সজ্জাত ৰোধ কি হয়, সমান্তৰাল সজ্জাত ৰোধ কি বস্তু হয়। তাৰপিছত আমি চালোঁ কি ধৰণে আমি ৰোধসমূহক শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাত ৰাখিলে তাৰ যিখিনি মুঠ ৰোধ আমি বেলেগ বেলেগ ধৰণে পাওঁ। তাৰপিছত আহিলে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কাক বোলে, তাপীয় ক্ৰিয়াৰ ব্যৱহাৰ, বৈদ্যুতিক ক্ষমতা কি হয়, আৰু লাষ্টলি ব্যৱহাৰিক ৰূপত বৈদ্যুতিক শক্তি কাক বোলে আৰু তাৰ মানসমূহ কি কি। এই গোটেই চেপ্টাৰটোত যিমানখিনি ফৰ্মুলা আছে, যিমানখিনি মান আছে, গোটেইখিনিয়ে পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। তোমালোকক দিয়া নোটছখিনি আৰু এই লেকচাৰটোত যিখিনি ডিছকাছ কৰা হৈছে তোমালোকে ভালকৈ চাই ল'বা আৰু বহীত টুকি থ'বা। পৰৱৰ্তী সময়ত আমি যিখিনি আৰু থাকি গৈছে টপিকখিনি তাৰ ওপৰত ডিছকাছ কৰিম। ধন্যবাদ।